Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ। এনেকুৱা কুৱেশ্যন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কুৱেশ্যনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে which continent is the most populated in the world? এই প্ৰশ্নটো সুধিছে বিশ্বৰ ভিতৰত কোনখন মহাদেশত জনবসতি বেছি। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি এছিয়া। বিশ্বৰ ভিতৰত এছিয়া মহাদেশত জনবসতি বেছি। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country is the largest oil producer in the world? এই প্ৰশ্নটো সুধিছে বিশ্বৰ ভিতৰতে সৰ্বাধিক তেল উৎপাদনকাৰী দেশ কোনখন। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি সৌদি আৰব। বিশ্বৰ ভিতৰতে সৰ্বাধিক তেল উৎপাদনকাৰী দেশখনৰ নাম হৈছে সৌদি আৰব। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country is known as the land of fire and ice? এই প্ৰশ্নটো সুধিছে কোনখন দেশক জুই আৰু বৰফৰ দেশ বুলি জনা যায়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি আইচলেণ্ড। আইচলেণ্ড দেশক জুই আৰু বৰফৰ দেশ বুলি জনা যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। In which country the Great Pyramids are located? এই প্ৰশ্নটো সুধিছে গ্ৰেট পিৰামিড কোনখন দেশত অৱস্থিত। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ইজিপ্ত। গ্ৰেট পিৰামিড ইজিপ্ত দেশত অৱস্থিত। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country is known as the land of the rising sun? এই প্ৰশ্নটো সুধিছে কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায়। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি জাপান। জাপান দেশক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country has the largest population in the world? এই প্ৰশ্নটো সুধিছে বিশ্বৰ ভিতৰত কোনখন দেশৰ জনসংখ্যা সৰ্বাধিক। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ইণ্ডিয়া। বিশ্বৰ ভিতৰত ভাৰত দেশৰ জনসংখ্যা সৰ্বাধিক। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। The famous Great Barrier Reef is located in which country? এই প্ৰশ্নটো সুধিছে বিখ্যাত গ্ৰেট বেৰিয়াৰ ৰিফ কোনখন দেশত অৱস্থিত। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি অষ্ট্ৰেলিয়া। বিখ্যাত গ্ৰেট বেৰিয়াৰ ৰিফ অষ্ট্ৰেলিয়া দেশত অৱস্থিত। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Which country has the longest coastline in the world? এই প্ৰশ্নটো সুধিছে বিশ্বৰ ভিতৰতে কোনখন দেশৰ উপকূলৰ ৰেখাডাল আটাইতকৈ দীঘল। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি কানাডা। বিশ্বৰ ভিতৰতে কানাডা দেশৰ উপকূলৰ ৰেখাডাল আটাইতকৈ দীঘল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। Who is the founder of popular app Facebook? এই প্ৰশ্নটো সুধিছে জনপ্ৰিয় এপ ফেচবুকৰ প্ৰতিষ্ঠাপক কোন। তোমালোকক চাৰিটা অপচন দিয়া হৈছে। অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপচন নম্বৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি
মার্ক জাকারবার্গ। জনপ্রিয় এপ ফেসবুকৰ প্ৰতিষ্ঠাপক হ'ল মার্ক জাকারবার্গ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। দি কিউই বাৰ্ড ইজ দি নেশ্যনেল চিম্বল অফ হুইচ কাণ্ট্ৰি? এই প্ৰশ্নটোত সুধিছে কিউই চৰাই কোনখন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নিউজিলেণ্ড। কিউই চৰাই নিউজিলেণ্ড দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক।